অসম পুলিচক মই এটা ধিক্কাৰ দিছোঁ যে সামান্য ৰেজ্জাকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। ৰেজ্জাক কিমান ডাঙৰ নেতা, কাৰ আশীৰ্বাদত আছে। গতিকে অতি সোনকালে ৰেজ্জাকক গ্ৰেপ্তাৰ কৰি আপোনালোকৰ খাকী পোছাকৰ মান মৰ্যাদা আপোনালোকে ৰাখক। মানুহৰ মাজত চৰ্চা হৈ আছে যে অসম পুলিচৰ যি অসম পুলিচৰ যি নীতি নিৰ্দেশনা, যি মানে অসম পুলিচৰ কৰ্মৰাজি, সেই কৰ্মৰাজিৰ ওপৰত মানুহৰ প্ৰশ্নবোধক চিন হৈ আছে। গতিকে আপোনালোকে খাচী পোছাকত দাগ নলগাব। ইতিমধ্যে পুলিচ প্ৰশাসনৰ লগত আমাৰ কথাও হৈছে, আমাক আশ্বস্তও কৰিছে, কিন্তু আসামি ধৰা নাই। গতিকে আজিও আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে ইয়াৰ পৰৱৰ্তী সময়ত যাতে আমি আপোনালোকৰ ওপৰতো হয়তো বেলেগ মানে আঙুলি টুৱাব নালাগে, সন্দেহৰ আওতাত যাতে আপোনালোকক আনিব নালাগে। গতিকে অতি সোনকালে আপোনালোকে আব্দুৰ ৰেজ্জাকক গ্ৰেপ্তাৰ কৰক, মূল অপৰাধীখিনিক গ্ৰেপ্তাৰ কৰক, ওলাই আহিবলৈ এটা সুবিধা কৰি দিয়ক। বা এইটো কাৰোবাৰ নিৰ্দেশত হৈছে নেকি, যে আমাৰ লগত ষড়যন্ত্ৰ চলি আছে নেকি, যে 15 নম্বৰ এজন আসামীক ধৰি বাকী আসামীখিনিক তেওঁলোকে এটা বাট মুকলি আগৰ তললৈ আহিবৰ কাৰণে এটা বাট মুকলি কৰি দিছে নেকি। কিন্তু আপোনালোকে চাওক, ইতিমধ্যে অসমত ট্ৰেডিং অপৰাধৰ লগত জড়িত থকা এজন ব্যক্তি অসমত নহয় ভাৰতৰ বাহিৰত পলাই আছিলে। আমাৰ স্মাৰ্ট পুলিচে সেই ভাৰতৰ বাহিৰৰ পৰা অন্য দেশৰ পৰা গ্ৰেপ্তাৰ কৰি আনি জেল হাজতত ৰাখিছে। সেই স্মাৰ্ট পুলিচে আমাৰ এই অঞ্চলতে লুকাই থকা বিভিন্নজনে ইতিমধ্যে দাবী উত্থাপন কৰিছে অপৰাধীসকলৰ মোবাইল আজিলৈকে খোলা আছে, বা বিভিন্ন মহলে দাবী উত্থাপন কৰিছে অপৰাধীখিনি কোনোবা এটা জেগাত লুকাই আছে। অসম চৰকাৰৰ ইমান ব্যাপক চ'ৰ্চ থকাৰ পিছত এই অপৰাধীখিনি কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটো যে এটা ৰাজনৈতিক হত্যাকাণ্ড, এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু ৰাজনৈতিক কোনোবা নেতাৰ আশীৰ্বাদত এই অপৰাধীখিনি আজিও মুকলি আকাশৰ তলত আছে। গতিকে অসম পুলিচক আমি সকীয়াই দিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকক সময়সীমা আমি যিখিনি দিছিলে ইতিমধ্যে সময়সীমাখিনি উকলি গৈছে। গতিকে একদম অতি সোনকালে মূল অপৰাধীজনক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু অপৰাধীৰ কথাটো আপোনালোকে জানে, আব্দুৰ ৰেজ্জাক। গতিকে সিদিনাৰ ঘটনাখিনি আপোনালোকক বিতংভাৱে কোৱা হৈছে আৰু সকলোৱে জানে মূল অপৰাধীজন ইয়াৰ পৰা কেনেকৈ পলাই গ'ল, কাৰ গাড়ীত গ'ল, ক'ত আছে। ৰাইজে আমাক অভিযোগ কৰিছে, আৰু ৰাইজে এই কথা অভিযোগ কৰিছে যেতিয়া আপোনাৰ ঘটনাটো ঘটিল ব্ৰহ্মপুত্ৰ ভেলী যুৱ উৎসৱৰ যি সাংস্কৃতিক সন্ধিয়া আছিল, সেই সন্ধিয়া যেতিয়া আমাৰ সতীৰ্থজনক হানি খুচি হত্যা কৰিলে, হত্যা কৰি অপৰাধীজন যেতিয়া ষ্টেজমুখী দৌৰিলে, তেতিয়া এজন নাছিল। ৰাইজে অভিযোগ কৰা মতে 4জন ল'ৰা তাতে দৌৰি দৌৰি গ্ৰীণ ৰুমত সোমাইছিলে। তাৰ পৰা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিলে, বাকী 3জন ক'ত গ'ল, সেই 3জন কোন আছিল, এই কথাখিনি আমাৰ লোকেল প্ৰশাসনে জানে। তেতিয়া পুলিচৰ মানুহ তাতে আছিলে। সেই 3জন যে ৰাইজে অভিযোগ কৰা কথাখিনি যে আৰু যে লগত 3জন মানুহ গ্ৰীণ ৰুমত সোমাল, সেই মানুহখিনি কোন আছিল। আৰু এই কথাখিনি আমি ইতিমধ্যে অভিযোগ কৰিছোঁ যে লোকেল প্ৰশাসনৰ গাফিলতিৰ কাৰণেই আজি আমাৰ পৰা লোহিত হুছেইনক কাঢ়ি লৈ যাব পাৰিছে। আৰু স্পষ্টকৈ মই সেইদিনা এটা কথা কৈছিলোঁ, গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হেমাহিৰ কাৰণে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আমি হেৰাবলগীয়া হৈছে। তাক আমি দাবী উত্থাপন কৰিছিলোঁ, আমি এটা FIR দিছিলোঁ, আৰু এটা ঘটনাৰ লগত জড়িত এটা FIR দিছিলোঁ। আৰু সেই FIRত কি ঘটনা হৈছে, ঘটনাখিনি আপোনালোকক আমি বিতংভাৱে কৈছোঁ। তাতে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিলে, আৰু মূল অভিযুক্তজনো সেই FIRত নাম আছিলে। গতিকে গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যদি হয়তো গুৰুত্ব সহকাৰে ল'লে হয়, কিজানি আজি আমাৰ পৰা লোহিত হুছেইন হেৰাই যাবলগীয়া নহ'লে হয়। গতিকে গৰৈমাৰী আৰক্ষীৰ ওপৰত এটা বিশেষ ব্যৱস্থা ল'ব লাগে, সেইখিনি ব্যৱস্থা আমি এতিয়ালৈকে লোৱা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে আমি অহা 24 তাৰিখ দেওবাৰ এটা কাৰ্যসূচী ঘোষণা কৰিছোঁ। চাম্পুপাৰা বজাৰত প্ৰতিবাদী আমি জনসভাৰ আয়োজন কৰিছোঁ, আৰু সেই জনসভাত আমাৰ মাননীয় সভাপতি ৰেজাউল কৰিম ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব। তাৰ লগতে আমি আৰু এটা কাৰ্যসূচী ঘোষণা কৰিছোঁ, 24 তাৰিখত 11 বজাৰ পৰা 1 বজালৈ চাম্পুপাৰা বাজাৰ বন্ধৰ ঘোষণা কৰিছোঁ। বজাৰ বন্ধৰ ঘোষণা কৰিছোঁ যাতে আমাৰ মানুহখিনিক লৈ আমি এটা শান্তিপ্ৰিয়ভাৱে এটা গণতান্ত্ৰিক আন্দোলন কৰিব পাৰোঁ। আৰু এই কথাখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে আপোনাৰ স্মাৰ্ট পুলিচ প্ৰশাসনক আপুনি অলপ নিৰ্দেশনা দিব লাগে যে কোনো ৰাজনৈতিক নেতাৰ আশীৰ্বাদত যাতে সাধাৰণ মানুহখিনিৰ হাৰাশাস্তি নহয়, বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদত যাতে কোনো আসামে হাৰি যাব নোৱাৰে। এই কথাখিনি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা যে যিখিনি মূল অপৰাধী, আৰু মূল অপৰাধীৰ তালিকাত আছে আব্দুৰ ৰেজ্জাক। ইমান এটা ডাঙৰ ঘটনা কৰাৰ পিছত, ইমান এটা জঘন্য ঘটনা কৰাৰ পিছত অসম পুলিচে যে আব্দুৰ ৰেজ্জাকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, এই অসম পুলিচত আমাৰ গৰৈমাৰীৰ লোকেল প্ৰশাসন পুলিচ কোনোবা ৰাজনৈতিক নেতাৰ হাতৰ পুতলা হিচাপে কাম কৰি আছে নেকি, বা কোনোবাৰ নিৰ্দেশত কাম কৰি আছে নেকি, নিজৰ কৰ্তব্য দায়িত্ব পাহৰি গৈছে নেকি?
যদি পাহৰি যোৱা নাই তেতিয়াহ'লে আব্দুৰ ৰাজ্জাকক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো কিন্তু প্ৰশ্নৰ সন্মুখীন ৰাইজৰ প্ৰশ্ন যে হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তি এজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই একদম লাষ্টৰ নাম্বাৰৰ আসামীজনক গ্ৰেপ্তাৰ কৰিছে আৰু মূল আসামীজন এতিয়াও মোবাইল অন কৰি ৰাইজৰ মাজত নহয়তো কোনোবা জাগাত আছে কিন্তু সাধাৰণ মানুহখিনিৰ খবৰ আছে বেগম চৰ্চ থকা অসম আৰক্ষীয়ে সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাই কিন্তু এটা আমি স্পষ্টভাৱে কৈছো ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ হৈ আছে কোনোবা নেতাৰ আশীৰ্বাদত আজিও আব্দুৰ ৰাজ্জাক মুকলি আকাশৰ তলত আছে গতিকে অতি সোনকালে যদি আব্দুৰ ৰাজ্জাকক গ্ৰেপ্তাৰ কৰা নহয় আমি দক্ষিণ কামৰূপ জিলা আমচুৱে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ বাবে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটে তেতিয়াহ'লে অসম পুলিচ তথা অসম চৰকাৰ ইয়াৰ কাৰণে জগৰীয়া হ'ব গতিকে আমাৰ মাজৰ পৰা লোহিতক হেৰাইছো লোহিতক হেৰুৱাৰ বেদনা আমি গম পাই আছো গতিকে লোহিতৰ এটোপাল তেজ আমি অথলে যাব নিদিওঁ যেতিয়ালৈকে অপৰাধীক গ্ৰেপ্তাৰ নকৰিব দৃষ্টান্তমূলক শাস্তি নিদিব তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত হৈ থাকিব আৰু এই আন্দোলন তীব্ৰতৰ হ'ব আজি আমি আন্দোলন ঘোষণা কৰিছো চাম্পোপাৰা বজাৰত আমি কাৰ্যসূচী ঘোষণা কৰিছো ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমাৰ কাৰ্যসূচী গোটেই অসমব্যাপী আন্দোলন হ'ব ইয়াৰ পিছত আমাৰ আন্দোলন প্ৰয়োজনে দিল্লীলৈকে যাব গতিকে আমাৰ মাজলৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আহি আছে তাৰ লগত আমি বিতংভাৱে আলোচনা কৰি প্ৰয়োজন সাপেক্ষে আমাৰ আন্দোলনটো আমি কামৰূপ জিলাৰ পৰা গোটেই অসমৰ পৰা আমি দিল্লীলৈকে লৈ যাম তাৰ পিছতো আমাৰ মূল অপৰাধীজনক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত এই কথাখিনি বিবেচনা হ'ব পৰৱৰ্তী পৰ্যায়ত হয়তো আমি অন্য ধৰণৰ কাৰ্যসূচী আমি ঘোষণা কৰিম